নমস্কাৰ মই এতিয়া নতুন দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বহি আছো 10:50 মই লণ্ডনলৈ উৰা মাৰিম আপোনালোক সকলোৱে জানে 1600 শতিকাত বা 1500 শতিকাৰ শেষৰ ফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৰনাৰায়ণৰ অনুৰোধত বৃন্দাবনী বস্ত্ৰ সাজি উলিয়াইছিলে আৰু এই বৃন্দাবনী বস্ত্ৰখন আমাৰ অসমৰ ইতিহাসৰ বা আমাৰ সভ্যতাৰ এক অমূল্য অংগ আমি বহুতে বৃন্দাবনী বস্ত্ৰৰ বিষয়ে শুনিছো পঢ়িছো আৰু বিভিন্ন সময়ত ইন্টাৰনেটত হওক বা আন কিতাপ পত্ৰত ইয়াৰ ছবিও আমি দেখিবলৈ পাইছো কিন্তু আজি যোৱা 500 বছৰ কালত আমাৰ কোনো এটা প্ৰজন্মই এই বৃন্দাবনী বস্ত্ৰখন স্বচক্ষুৰে বা সন্মুখৰ পৰা দেখিবলৈ পোৱা নাই অৱশ্যে যিসকলে কেতিয়াবা লণ্ডনৰ মিউজিয়ামত গৈছে কেতিয়াবা পেৰিছৰ মিউজিয়ামত গৈছে হি এটা সুকীয়া কথা যোৱা কেইবছৰমান আগতে ময়ো লণ্ডনৰ মিউজিয়ামত এই পবিত্ৰ বৃন্দাবনী বস্ত্ৰভাগ দৰ্শন কৰিছিলোঁ বৃন্দাবনী বস্ত্ৰ বুলি ক'লে আমি চমুকৈ ইয়াকে বুজিম যে ভগৱান শ্ৰীকৃষ্ণই বৃন্দাবনত যি লীলা কৰিছিলে যাক আমি ৰাস মহোৎসৱৰ সময়ত আমি তাক বিভিন্ন ভাওনাৰ জৰিয়তে প্ৰতিফলন কৰোঁ সেই বৃন্দাবনত প্ৰভু শ্ৰীকৃষ্ণৰ লীলাক তাঁতশালেৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই বৃন্দাবনী বস্ত্ৰত অংকন কৰিছিল বৃন্দাবনী বস্ত্ৰত বকাসুৰ বধ কালিয়া দমন এই গোটেইবিলাক ঘটনা ইমান ধুনীয়া নিখুঁত চিত্ৰৰে সৈতে মহাপুৰুষ গৰাকীয়ে অংকন কৰিছিল যে তাক আমি নেদেখিলে আমি বুজিব নোৱাৰো ই আমাৰ কিমান ডাঙৰ এক অমূল্য সম্পদ কালক্ৰমত এই বৃন্দাবনী বস্ত্ৰ তিব্বতলৈকে যায় তিব্বতৰ পৰা লণ্ডনৰ মিউজিয়ামত